নমস্কাৰ অসমবাসী ৰাইজ লগতে 6 জনগোষ্ঠীৰ ৰাইজ অসমৰ আহোম মৰণ মটাক চুতীয়া কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটো বিগত এক দশক ধৰি ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈ আহিছে। বিশেষকৈ 2014 চনৰ পৰাই বিজেপিয়ে এই 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী ৰাজনীতিত এক ডাঙৰ ভোট বেংক গঢ়ি তুলিছিল। কিন্তু 2026 10 বছৰ বিজেপি শাসনত থকাৰ পিছতো এই প্ৰতিশ্ৰুতি আজিও কেৱল নিৰ্বাচনী শ্লোগানতে সীমাবদ্ধ হৈ ৰ'ল। 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতে বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্ট আৰু বিভিন্ন নিৰ্বাচনী সভাত স্পষ্টকৈ কৈছিলে যে ক্ষমতালৈ আহিলে 6 জনগোষ্ঠীক তাৎকালীনভাৱে জনজাতি মৰ্যাদা প্ৰদান কৰা হ'ব। কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত এই প্ৰতিশ্ৰুতি অধিক জোৰদাৰ ৰূপত উচ্চাৰিত হৈছিলে। নিৰ্বাচনৰ সময়ত পুনৰ আশ্বাস 2016, 2019, 2021 চনত নিৰ্বাচনত বিজেপিৰ নেতাসকলে 6 জনগোষ্ঠী জনজাতিকৰণ অতি শীঘ্ৰে হ'ব বুলি দাবী কৰিছিলে। ভিজন ডকুমেণ্টত এই বিষয়টো গুৰুত্বপূৰ্ণ হৈ অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু প্ৰতিটো নিৰ্বাচনৰ পিছতে এই প্ৰশ্নটো ফাইলৰ ভিতৰতে বন্দী হৈ ৰ'ল। পুনৰ 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্ৰীগোট গঠন কৰি বিষয়টোক আগবঢ়োৱা নাটক কৰাটো সকলো দেখি পাইছে। কিছুদিন পূৰ্বে বিধানসভাৰ অধিৱেশনত এই মন্ত্ৰীগোট প্ৰতিবেদন দাখিল কৰা হৈছিল। বিজেপিয়ে ইয়াক ডাঙৰ সাফল্য বুলি প্ৰচাৰ চলালেও বাস্তৱত এই প্ৰতিবেদনেও কোনো আইনী বা সাংবিধানিক পথ মুকলি কৰিব নোৱাৰিলে। এয়া কেৱল সময় পাৰ কৰিবলৈ কৰা এক প্ৰশাসনিক কৌশলহে আছিলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱাৰ কোনো সম্ভাৱনা নাই। ই মন্তব্যই বিজেপিৰ বিগত 10 বছৰ প্ৰতিশ্ৰুতিৰ ভণ্ডামি উন্মোচন নকৰিলেনে? যি দাবী লৈ বিজেপিয়ে ভোট বিচাৰিছিলে সেই দাবীকেই এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে অস্বীকাৰ কৰিছে। এনেদৰে 6 জনগোষ্ঠীৰ সংগঠনসমূহে দীৰ্ঘদিন ধৰি তীব্ৰ আন্দোলন কৰাৰ পিছতো এই সংগঠনৰ নেতাসকলে এতিয়া জনজাতিকৰণ বিচৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়োৱা দেখা গৈছে। এনেকৈ মুখ্যমন্ত্ৰীয়ে সংগঠনৰ নেতাসকলক চৰম অপমান কৰা নাইনে? যদি সংগঠনসমূহে জনজাতিকৰণ বিচৰাই নাছিলে তেন্তে ইমান দিনে কিয় আন্দোলন কৰিছিলে? ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিয়া উচিত। এনেকৈ বিগত 10 বছৰ বিজেপি চৰকাৰে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত সংসদত কোনো দৃঢ় আইনী পদক্ষেপ লোৱা নাই। সাংবিধানিক সংশোধনৰ দিশে কোনো বাস্তৱিক প্ৰচেষ্টা দেখা নগ'ল। কেৱল কমিটি প্ৰতিবেদন আৰু আশ্বাসৰ মাজতে বিষয়টো সীমাবদ্ধ কৰি ৰাখিলে। ইয়াৰ ফলত 6 জনগোষ্ঠীৰ লাখ লাখ লোকে আজিও সংৰক্ষিত শিক্ষা, চাকৰি আৰু সাংস্কৃতিক অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটো বিজেপিৰ বাবে কেৱল এক নিৰ্বাচনী